নলবাৰীত চ'ত মহাৰাজ চিনেমা হল মুকলি কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। নলবাৰীৰ ৰাইজৰ বাবে চিনেমা হলৰ দীৰ্ঘদিনীয়া অভাৱ আছিল। সেই অভাৱ পূৰ কৰিলে যুৱ ব্যৱসায়ী আসিফ ইজাজে। নলবাৰীত আজি আনুষ্ঠানিকভাৱে মুকলি হ'ল চ'ত মহাৰাজ নামৰ চিনেমা হলটি। নলবাৰী হৰিপুৰৰ হোটেল কিউ গ্ৰীণৰ ওপৰ মহলত আজি সন্ধিয়াৰ ভাগত আনুষ্ঠানিকভাৱে চিনেমা হলটো মুকলি কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। চিনেমা হল মুকলি কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, নলবাৰীৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ এটি পূৰ্ণ হোৱা বুলি মন্তব্য কৰি যুৱ ব্যৱসায়ী আসিফ ইজাজৰ ব্যৱসায়িক জীৱন সফল হোৱাৰ কামনা কৰে। গতিকে মই বিশেষভাৱে ইজাজক ধন্যবাদ দিছোঁ যে নলবাৰীবাসীৰ এটা বহুদিনীয়া সপোন বহুদিনীয়া আশা এটা আজি পূৰণ কৰিবলৈ সক্ষম হৈছে। তেওঁক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। ইমান সুন্দৰভাৱে নলবাৰীত এটা নতুন ব্যৱসায় হাত দিছে আৰু এজন ছাকচেছফুল এণ্টাৰপ্ৰিনাৰ হিচাপে আগবাঢ়িছে। আৰু আজি নলবাৰীত চন্দ্ৰ মহাৰাজৰ এটা নতুন স্কিন চিনেমা স্কিন প্ৰিভিয়াৰ স্কিন ইয়ালৈ আনিছে। মই তেওঁক বিশেষভাৱে ধন্যবাদ দিছোঁ। তেওঁৰ পৰিয়ালৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱা, জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰ বৰুৱা, জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰ, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ চেয়াৰমেন বনদীপ ডেকা, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰকে ধৰি বিভিন্নজন লোক উপস্থিত থাকে। আপোনাৰ ঘৰখন আনন্দৰে ভৰাই ৰাখিবলৈ অথবা প্ৰিয়জনৰ মন প্ৰাণ উদ্বেলিত কৰি তুলিবলৈ আজি আহক জানকী গহনালয়লৈ। উৎকৃষ্ট মানৰ হীৰা সোণৰূপৰ গহনাৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান জানকী গহনালয়।